চাওক জুবি এটা কথা ক'ব লাগিব ইতিমধ্যে দিছপুৰ আৰক্ষী আহি যিটো মুখ্য কাৰ্যালয় তেওঁলোকৰ ট্ৰেডিং চেণ্টাৰ য'ত প্ৰশিক্ষণ দিয়া হৈছিলে TFAL ট্ৰেডিং ফৰ এ লিভিং হেছটেগ আছাম এইটো মুখ্য কাৰ্যালয় য'ত নেকি বহু ছাত্ৰ ছাত্ৰীক তেওঁলোকে ট্ৰেডিঙৰ নামত প্ৰশিক্ষণ দিছিলে ট্ৰেডিঙৰ নামত প্ৰশিক্ষণ দিছে সিমানলৈকে ঠিকেই আছিলে কিন্তু যেতিয়া কোনো এটা প্ৰতিষ্ঠানে ট্ৰেডিঙৰ নামত আচলতে প্ৰশিক্ষণ দিব তেতিয়া সেবিৰ আচলতে অনুমতি ল'ব লাগে চিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া যাক চমুকৈ সেবি বুলি কোৱা হয় তেওঁলোকৰ যিসমূহ নিৰ্দেশ থাকে বা যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইসকল কিন্তু কৰিব লাগে কিন্তু সেই সকলোবিলাক নকৰাকৈ সকলোবিলাক সেবিৰ যি গাইডলাইন বা নীতি নিয়ম সেইসমূহ কিন্তু জলাঞ্জলি দি এক প্ৰকাৰৰ নীতি বহিৰ্ভূতভাৱে এই TFALৰ যিটো আমি মুখ্য কাৰ্যালয়ত বৰ্তমান উপস্থিত আছোঁ ইয়াত আচলতে বহু ছাত্ৰ ছাত্ৰীক তেওঁলোকে ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিলে কেৱল ট্ৰেডিঙৰ প্ৰশিক্ষণেই নহয় ট্ৰেডিঙৰ প্ৰশিক্ষণৰ লগত কেনেকৈ ট্ৰেডিং কৰা হয় ক'ত তেওঁলোকে টকা বিনিয়োগ কৰিব টকা লগাব ক'ত লগালে কিমান টকা প্ৰফিট হ'ব এই সকলোবিলাক ইয়াতে চলি আছিলে যিহেতুকে ইয়াত প্ৰেক্টিকেলি ক্লাছসমূহ কৰোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকলক যদিও প্ৰশিক্ষণৰ নামত 7,000 টকাকৈ লোৱা হৈছিলে এজন ছাত্ৰ বা ছাত্ৰীৰ পৰা কিন্তু ধন বিনিয়োগ যেতিয়া তেওঁলোকে কৰে এটা বৃহৎ অংকৰ ধন ইয়াত বিনিয়োগ কৰা হৈছিলে গতিকে এইসমূহ যিহেতু সেবিৰ গাইডলাইন তেওঁলোকে ভংগ কৰিছে গতিকে সেইবাবেই দিছপুৰ আৰক্ষীয়ে আহি বৰ্তমান ইয়াত উপস্থিত হৈছে শীৰ্ষপদস্থ বিষয়া আহি উপস্থিত হৈছে যিহেতুকে এই কাৰ্যালয়টো যেতিয়া চিল কৰাৰ সময়ত এগৰাকী ইয়াত দণ্ডাধীশ পৰ্যায়ৰ ব্যক্তি লাগিব গতিকে এই সকলোবিলাক দিশ এই মুহূৰ্তত আৰক্ষীয়ে চালি জাৰি চাই আছে বৰ্তমানে আৰক্ষীয়ে কথা পাতি আছে যেতিয়াই আৰক্ষী যিগৰাকী সঞ্চালক প্ৰধান বা আৰক্ষী অধীক্ষক তেওঁৰ অনুমতি লাভ কৰিব তেওঁ গ্ৰীণ ছিগনেল লাভ কৰাৰ লগে লগে আছিলে যিকোনো মুহূৰ্তত এই কাৰ্যালয়টো চিল হ'ব পাৰে বৰ্তমানেও কিন্তু তলা মাৰি থোৱা আছে হয়তো কিছু সময়ৰ পিছত তলা খুলি ভিতৰত যিসমূহ সামগ্ৰী আছিলে বিশেষকৈ লেপটপ বা যিসমূহ ডেস্কটপ যাৰ জৰিয়তে সেই ট্ৰেডিঙৰ এক বৃহৎ বেপাৰ আচলতে ইয়াৰ পৰা চলাই গৈছিলে স্বপ্নদীপ দাসে সেই তথ্যসমূহ আচলতে আৰক্ষীয়ে ল'ব কাৰণ কোনে কিমান টকা এতিয়ালৈকে ইনভেষ্ট কৰিছিলে বা প্ৰশিক্ষণৰ নামত কোনে কিমান টকা তেওঁলোকে বিনিয়োগ কৰিছে সেয়া কিন্তু এতিয়ালৈকে আৰক্ষীৰ হাতত তথ্য নাই মাত্ৰ কালি পৰহিৰ দিনটোত যি দুখনকৈ এজাহাৰ ৰুজু কৰা হৈছিলে ইতিমধ্যে আপুনি গোচৰ নম্বৰ কৈছে বা কি ধাৰা লাগিছে সেইসমূহ কৈছে কিন্তু দুগৰাকীকৈ ব্যক্তিয়ে দিছপুৰ থানাত যিহেতু গোচৰ দিছিলে সেই গোচৰ দিয়াৰ পিছতে কিন্তু আৰক্ষী হস্তম হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীও কঠোৰ হৈছে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে প্ৰবঞ্চকৰ বিৰুদ্ধে কিন্তু কঠোৰ হ'ব অসম আৰক্ষী